চৰ্চাত ডাঙৰ খবৰ ৰাজ্য কপোৱা লখিমপুৰ কাণ্ডৰ পাছতে এইবাৰ আৰক্ষীৰ শীৰ্ষ মহল সষ্টম হোৱা পৰিলক্ষিত হৈছে। একশ্যন আৰম্ভ কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে। লখিমপুৰ কাণ্ডৰে জড়িত 13 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 13 জন লোকে আৰক্ষী থানা জ্বলাই দিয়াৰ ব্লুপ্ৰিণ্ট ৰচিছিল আৰু আৰক্ষীৰ থানা আক্ৰমণ কৰিছিল। এই 13 জন লোকে কোন কোন জড়িত হৈ আছিল লখিমপুৰ কাণ্ডৰ সৈতে, লখিমপুৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কোন, এই মুহূৰ্তত প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত লখিমপুৰ খেলমাটি আৰক্ষী চকী আক্ৰমণ কাণ্ডক লৈ ইতিমধ্যে সষ্টম হৈছে আৰক্ষীৰ শীৰ্ষ মহল। আৰক্ষীৰ জালত পৰিছে ইতিমধ্যে 13টাকৈ আক্ৰমণকাৰী। ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো। ভিডিঅ' ফিতাদৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে 13 জনক। বৰ্তমানলৈ 14 জন ব্যক্তিক চিনাক্ত কৰি আটক কৰা হৈছে। বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত আক্ৰমণৰ মূল অভিযুক্ত জাহাংগীৰো আৰক্ষীৰ জালত। লখিমপুৰ কাণ্ডই ৰাজ্য কঁপাই গৈছিল। ঘটনা সংঘটিত হোৱাৰ পাছতেই নতুন মূৰ লৈছিল এই কাণ্ডই। বটদ্ৰৱাৰ দৰেই থানা জ্বলাই দিয়াৰ চেষ্টা চলাইছিল আক্ৰমণকাৰীয়ে। গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো। আক্ৰমণকাৰীক তৃতীয় পক্ষই উচতাই দিয়া তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। আৰু ৰাজ্য কঁপাই যোৱা লখিমপুৰ কাণ্ড সন্দৰ্ভত নতুন মূৰ লৈছে সমগ্ৰ ঘটনাই। আক্ৰমণকাৰীৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে পেট্ৰল আৰু মাৰণাস্ত্ৰ। আক্ৰমণকাৰী সৰহ সংখ্যকেই আছিল বহিৰাজ্যৰ লোক। আৰু লখিমপুৰ খেলমাটি আৰক্ষী চকী আক্ৰমণ কাণ্ডৰ পাছতে এতিয়া আৰক্ষীৰ শীৰ্ষ মহল সষ্টম হোৱা পৰিলক্ষিত হৈছে। আৰু এজনকৈ 14 জনক আটক কৰিছে আৰক্ষীয়ে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ৰাজ্য কঁপাই যোৱা লখিমপুৰ কাণ্ড। এই মুহূৰ্তত দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছোঁ। আৰু লখিমপুৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। আৰক্ষীৰ থানা আক্ৰমণ কৰিছিল একাংশ উন্মাদ লোকে। আৰু একাংশ উন্মাদ লোকে আক্ৰমণ কৰাৰ পাছতেই এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছিল। বহুকেইগৰাকী আৰক্ষীৰ লোক আহত হৈছিল। এক সন্ত্ৰাসজৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছিল লখিমপুৰত। কাশ্মীৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল লখিমপুৰত। লখিমপুৰৰ খেলমাটি থানা আক্ৰমণ কৰিছিল একাংশ উন্মাদে। আৰু এই উন্মাদসকলৰ সমগ্ৰ ঘটনাৰ জড়িত 14 জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্য কঁপাই যোৱা লখিমপুৰ কাণ্ডৰ পাছতেই সষ্টম হৈছে আৰক্ষীৰ শীৰ্ষ মহল। বটদ্ৰৱা কাণ্ডৰ দৰেই থানা জ্বলাই দিয়াৰ ভাবুকি, থানা জ্বলাই দিয়াৰ ব্লুপ্ৰিণ্ট ৰচিছিল এইসকলে। আৰু থানাই জ্বলাই দিয়াৰ আক্ৰমণ চলোৱাৰ চেষ্টা কৰা 13 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু মূল অভিযুক্ত, এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত, মূল মাষ্টাৰ মাইণ্ড জাহাংগীৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। জাহাংগীৰ নামৰ মূল অভিযুক্তক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে কাশ্মীৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিল লখিমপুৰৰ মাজমজিয়াত থকা খেলমাটি আৰক্ষী চকীত। দৃশ্যাংশকেইটা পুনৰবাৰ ভালদৰে লক্ষ্য কৰক।
উল্লেখ কৰিছোঁ যিহেতু ৰাজ্য কঁপাই যোৱা লখিমপুৰ কাণ্ডই সমগ্ৰ লোকৰ মাজতে প্ৰভাৱিত কৰিছিল যিহেতু আৰক্ষীক আক্ৰমণ কৰিছিল লখিমপুৰ চহৰৰ মাজমজিয়াত থকা খেলমাটি আৰক্ষী চকীক কিদৰে আক্ৰমণ কৰিছিল আৰক্ষীক কিদৰে আক্ৰমণ কৰিছিল একাংশ উন্মাদে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল বটদ্ৰোৱাৰ দৰে থানা জ্বলাই দিয়াৰ ব্লুপ্ৰিণ্ট ৰচিছিল একাংশ উন্মাদ লোকে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত 13জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি উল্লেখ কৰিছোঁ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া কি তথ্য আছে আমি লখিমপুৰৰ সাংবাদিক হাছিনুৰ আলমৰ সৈতে এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিছোঁ লখিমপুৰৰ সাংবাদিক হাছিনুৰৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ শেহতীয়া কি তথ্য আছে হাছিনুৰ আলম চাওক সুদীপ্ত লখিমপুৰ আৰক্ষীৰ এতিয়া একশ্যন আৰম্ভ হৈছে যিসকল প্ৰতিবাদৰ নামত যিসকল প্ৰতিবাদকাৰীয়ে তৃতীয় পক্ষই আৰক্ষী চকীত আক্ৰমণ কৰিছিল উন্মাদ হৈ আৰক্ষীক আক্ৰমণ কৰিছিল সেইসকলৰ বিৰুদ্ধে এতিয়া একশ্যন আৰম্ভ হৈছে লখিমপুৰ আৰক্ষীৰ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত আক্ৰমণ কৰিছিল যিসকলে সেইসকলৰ সন্ধানত নিশাৰ ভাগত আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হেডকোৱাৰ্টাৰ লৱ ডেকাৰ বৃহস্পতিবাৰে যিদিনাখন আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ লগত জড়িত মূল যিগৰাকী অভিযুক্ত বিহাৰৰ জাহাংগীৰ আলিয়ে সন্মুখৰ পৰাই আৰক্ষী চকীলৈ শিলগুটি দলিয়াইছিল আৰক্ষীৰ গালৈ দলিয়াইছিল আৰক্ষীৰ বাহনত আক্ৰমণ কৰিছিল আৰু খেদি সেইদিনাই জাহাংগীৰক আটক কৰিছিল আৰক্ষীয়ে আৰু তাৰ পৰৱৰ্তী সময়ত জাহাংগীৰক যেতিয়া আৰক্ষীয়ে জেৰা কৰিছিল বৰ্তমানেও আদালতত হাজিৰ কৰাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে জাহাংগীৰক আৰু জাহাংগীৰক নিজৰ জিম্মাত লোৱাৰ পিছত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হেডকোৱাৰ্টাৰ লৱ কুমাৰ ডেকাই এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব লৈছে আৰু নেতৃত্ব লৈ যিহেতু সোধা পোছা কৰিছে সোধা পোছাৰ পিছত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে চিচিটিভি ফুটেজ আৰু সংবাদ মাধ্যমত যিসমূহ ফুটেজ সম্প্ৰচাৰ হৈছিল সেই ফুটেজত যিকেইগৰাকী আক্ৰমণকাৰীক দেখা গৈছিল বা যিসকল লোকে আৰক্ষী চকীত আক্ৰমণৰ কাৰণে উচতাইছিল সেইসকল লোকক চিনাক্ত কৰিছে এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে নিশাৰ ভাগত উৰে নিশা আৰক্ষীয়ে লখিমপুৰ চহৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে আৰু অভিযানত বহু কেইগৰাকী লোক অৰ্থাৎ 13 গৰাকী আক্ৰমণকাৰীক আৰক্ষীয়ে আটক কৰিবৰ কাৰণে সক্ষম হৈছে অৰ্থাৎ আৰক্ষী চকীত আক্ৰমণ কৰা মুঠ অভিযুক্তৰ সংখ্যা হৈছেগৈ আৰক্ষীয়ে আটক কৰিছে 14 গৰাকী আৰু বহু কেইগৰাকী অভিযুক্ত আৰক্ষীৰ জালত পৰিব আৰক্ষীয়ে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু এই আক্ৰমণৰ মূল যিগৰাকী আক্ৰমণকাৰী মই কৈছো জাহাংগীৰ বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে আৰু জাহাংগীৰে বহু বিস্ফোৰক তথ্য দিছে যিসমূহ তথ্যৰ ভিত্তিত আৰক্ষীয়ে এতিয়া মাৰাথন অভিযান চলাইছে আৰু আক্ৰমণ কাণ্ডত জড়িত কোনো এগৰাকী অভিযুক্ত হাৰি যাব নোৱাৰিব যেহেতু পৰিস্থিতি হাম কাটিছে হাম কটাৰ পিছতে এতিয়া আৰক্ষীৰ একশ্যন আৰম্ভ হৈছে সুদীপ্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ হাছিনুৰ আলম ইতিমধ্যে হাছিনুৰ আলমে উল্লেখ কৰিছে 14জনক আৰক্ষীয়ে আটক কৰিছে আৰু মূল অভিযুক্ত জাহাংগীৰক আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে লখিমপুৰ আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে আৰু জাহাংগীৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই 14জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু লখিমপুৰ কাণ্ডই ৰাজ্য জোকাৰি গৈছিল বটদ্ৰোৱাৰ দৰেই থানা জ্বলাই দিয়াৰ ব্লুপ্ৰিণ্ট ৰচিছিল একাংশ উন্মাদ লোকে আৰু ভিডিঅ' ফুটেজৰ ভিত্তিতেই সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা সামাজিক মাধ্যমত সম্প্ৰচাৰ হোৱা ভিডিঅ' ফুটেজৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে থানা আক্ৰমণ কৰা 14জনকৈ লোকক আমি দৃশ্যাংশ দেখুৱাইছোঁ লখিমপুৰ চহৰৰ মাজমজিয়াত থকা খেলমাটি আৰক্ষীত কিদৰে আক্ৰমণ কৰিছিল আৰু কাশ্মীৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল লখিমপুৰৰ খেলমাটিত আৰু সমগ্ৰ ঘটনা হাম কটাৰ পাছতেই এইদৰে আৰক্ষীয়ে একশ্যন আৰম্ভ কৰা পৰিলক্ষিত হৈছে একশ্যন মোডত নামি পৰিছে লখিমপুৰ আৰক্ষী আৰু আৰক্ষীৰ শীৰ্ষমহল সমগ্ৰ বিষয়ক লৈ সষ্টম হোৱা পৰিলক্ষিত হৈছে ডিজিপিগৰাকীয়ে সামাজিক মাধ্যম যোগে মন্তব্য কৰিছিল সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ডিজিপি জিপি সিঙে আৰু এই ঘটনা হাম কটাৰ পাছতেই মূল অভিযুক্ত জাহাংগীৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কেইবাজনো অভিযুক্ত আৰু ইতিমধ্যে মূল অভিযুক্ত জাহাংগীৰক এই মুহূৰ্তত আমি দেখুৱাইছোঁ জাহাংগীৰক ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে আৰু জাহাংগীৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে লখিমপুৰৰ অলিয়ে গলিয়ে